বিগত যোৱা 25 তাৰিখৰ পৰা আমাৰ এটা ভিতৰীয়া অন্তৰ্কণত চলি আছিলে। আমাৰ সন্মানীয় সভাপতি দিগন্ত তামুলী ডাঙৰীয়াই যোৱা ইলেকশ্যনত পৰীক্ষামূলকভাৱে আমাৰ টাইহোম যুৱ পৰিষদৰ মজিয়াৰ পৰা এজন ব্যক্তিক শিৱসাগৰ জিলাৰ পোনপটীয়াভাৱে সমৰ্থন জনাইছিলে। যিহেতু আমি অৰাজনৈতিক এটা দল আৰু অৰাজনৈতিক দল হিচাপে আমি কাকো পোনপটীয়া হিচাপে টাইহোম যুৱ পৰিষদৰ মজিয়াৰ পৰা সমৰ্থন আমি কৰিব নোৱাৰোঁ। ব্যক্তিগত হিচাপে সমৰ্থন কৰাটো বেলেগ কথা, কিন্তু আমি মজিয়াৰ পৰা কেতিয়াও সমৰ্থন কৰিব নোৱাৰা হেতুকেই আমি তেখেতক সাময়িকভাৱে টাইহোম যুৱ পৰিষদৰ সভাপতিৰ দায়িত্বৰ পৰা বাহিৰত ৰাখিছিলোঁ। আৰু আমাৰ কৰ্ণধাৰ সমিতিয়ে তেওঁক বহুবাৰ 2-3বাৰ তেখেতক আমি চৌকছ নটিছ জাৰি কৰিছিলোঁ। চৌকছ নটিছ জাৰি কৰাৰ পিছতো তেওঁক ইয়াৰ কোনো উত্তৰ নিদিলে। কৰ্ণধাৰ সমিতিক অৱমান কৰিছে, বৰ্ধিত কাৰ্যনিৰ্বাহক সমিতিক অৱমাননা কৰিছে, সংবিধান অৱমাননা কৰিছে আৰু বিভিন্ন বিত্তীয় কেলেংকাৰীৰ জৰিয়তে তেখেতক আমি আমাৰ দলৰ পৰা বৰ্তমান সভাপতি পদৰ পৰা আৰু প্ৰাথমিক সদস্যৰ পৰা আজিৰ দিনটোতে বহিষ্কাৰ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।